হয়, বিশেষকৈ প্ৰথমতে আপোনালোকৰ চেনেল যোগেদি আমি আপোনালোকক ধন্যবাদ জনাব বিচাৰিছোঁ আৰু লগতে আপোনালোকৰ চেনেল যোগেদি প্ৰশাসনক এই কথা আমি অৱগত কৰিব বিচাৰিছোঁ। যিহেতু আমি আজি ৰাজপথত ওলাই আহিছোঁ এইটো কাৰণে, যিহেতু ড্ৰাগছ, বাল্য বিবাহ আৰু নাৰী নিৰ্যাতনৰ ওপৰত যি দেশত যি হুলস্থুলখন চলি আছে, আমি বিচাৰোঁ যাতে আমাৰ এই প্ৰতিবাদ কৰাৰ পিছতে স্থানীয় ৰাইজ অকল আমি সংগঠনে নোৱাৰোঁ এই ড্ৰাগছ বাল্য বিবাহ বন্ধ কৰিবৰ কাৰণে, আৰু প্ৰশাসনেও নোৱাৰে, অকল প্ৰশাসন আমি সংগঠনো নোৱাৰোঁ। স্থানীয় ৰাইজ সহকাৰে আমি লগত থাকি আমি বাল্য বিবাহ ড্ৰাগছ মুক্ত কৰিব লাগিব। বিশেষকৈ কথা এইটোৱে, মই আপোনালোকৰ চেনেলৰ যোগেদি স্থানীয় ৰাইজক সমূহ অসমবাসী ৰাইজক মই এইটো কথা ক'ব বিচাৰোঁ যাতে আপোনালোকৰ ঘৰৰ ওচৰত যদি কোনোবা ড্ৰাগছ ব্যৱহাৰ আছে বা ড্ৰাগছ লৈ আছে, খাই আছে, তেওঁলোকক আপোনালোকে কোনো ভয় নকৰাকৈ ৰাইজৰ প্ৰশাসনৰ হাতত উঠাই দিব বুলি মই এইটো আশা কৰোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু বাল্য বিবাহ সৰুকালত বিয়া দি দিয়ে, যিসকলে টকা পইচা নাই, ভাবে যে টকা পইচা নাই, স্কুল কলেজত দিব পৰা নাই, খুৱাব পৰা নাই, তেওঁলোকক সৰুকালত ছোৱালী বিয়া দি দিয়ে। আজি চাওক, আমি ছাত্ৰ সংগঠনে এইটো প্ৰতিবাদ কৰিছোঁ এইটো কাৰণে যাতে আমি যিসকল মাইনৰ ছাত্ৰ ছাত্ৰীসকল আছে যাতে তেওঁলোকক যাতে ফটককৈ বিয়া নিদিয়ে বা হাজবেণ্ডৰ ঘৰত যোৱাৰ পিছতে বহুত হুলস্থুল হয়, যিহেতু দুদিন পিছে হাজবেণ্ডৰ ঘৰত মাৰপিট হয়, মাৰপিট হোৱাৰ পিছতে থানাত আহি পিনে এজাহাৰ দাখিল কৰে যে আমাৰ হাজবেণ্ডে মাৰিছে, এইটো কৰিছে, কাৰণ সৰু ছোৱালী আমি বিয়া দিছোঁ বুলিহে আমাৰ এনেকুৱা হৈছে সমাজত। আৰু মই আপোনালোকৰ চেনেলৰ যোগেদি এইটো ক'ব বিচাৰোঁ যে স্থানীয় ৰাইজে এইটোৰ ওপৰত নজৰ দিব যাতে বাল্য বিবাহ বন্ধ হ'ব লাগে, আৰু ড্ৰাগছ য'তে ড্ৰাগছবোৰ আছে তেওঁলোকক ড্ৰাগছবোৰক আমি লগত থাকি যাতে প্ৰশাসনৰ ওচৰত আৰক্ষীৰ হাতত যাতে সমজাই দিব পাৰোঁ। আৰু পৰৱৰ্তী সময়ত নেমচুৱে কি ধৰণৰ পদক্ষেপ হাতত? হয়, চাওক, আমি আৰু এটা, যিহেতু আজি আমি অকল আৰম্ভণিহে কৰিছোঁ, প্ৰয়োজন হ'লে আমি ৰাজপথত ওলাই স্থানীয় ৰাইজ লৈ পিনে, কাৰণ কিয়নো যদি আমাৰ এটা দাবী যে দৰ্শন, চব জেগাই জেগাই দৰ্শন হৈ আছে, দৰ্শনকাৰী হৈ আছে, নাৰী সুৰক্ষা, নাৰী নিৰ্যাতন, যি নাৰী নিৰ্যাতনৰ ওপৰত হুলস্থুল চলি আছে, কাৰণ আমি এইটো বিচাৰোঁ যাতে প্ৰত্যেক স্কুলত যিসকল শিক্ষাগুৰু আছে তেওঁলোকে স্কুলত এইটো মেছেজ দিব লাগে যাতে ক্লাছৰুমত এইটো মেছেজ দিব লাগে যে মোবাইল ফোন ইউজ কৰিব নালাগে, আৰু যেতিয়া প্ৰাৰ্থনাৰ সময় থাকে তেতিয়া তেওঁলোকে চেকিং কৰিব লাগে, চেক কৰি তাৰপিছত স্কুলত প্ৰৱেশ কৰাৰ পিছত এইটো তেওঁলোকে এলান কৰি দিব লাগে যাতে ভাল পোৱা, যে চাওক দৰ্শনটো কেনেকৈ হৈ আছে, ভাল পাইছে, তাৰপিছতে ভাল পোৱাৰ অভিনয় কৰি পিনেহে দৰ্শনটো চলি আছে, তাৰপিছতে হৈছে দৰ্শনকাৰী হৈ আছে, তো এৰেষ্ট কৰিব লাগে, এনকাউণ্টাৰ কৰিব লাগে। তো এইটো কথা আপোনালোকৰ চেনেলৰ যোগেদি মই অসমবাসী যিসকল স্কুল কলেজ আছে তেওঁলোকক, প্ৰধান শিক্ষকসকলক মই এইটো কথা জনাব বিচাৰোঁ, যিহেতু আপোনালোকে এইটোৰ ওপৰত অলপ নজৰ দিব যাতে ছাত্ৰ ছাত্ৰীসকল লেজাৰ টাইমত যাতে বাহিৰত ঘূৰা ফিৰা নকৰে, আৰু অলপ বুজাই দিবলৈ। আৰু এটা কথা আপোনালোকৰ চেনেলৰ যোগেদি এইটো কথা ক'ব বিচাৰোঁ যে যিসকল মছজিদ কমিটি আছে, মছজিদ কমিটিসকলে শুকুৰবাৰে যিটো আমাৰ নামাজ পঢ়িব লাগে, এই নামাজৰ সময়ত নামাজ পঢ়াৰ পিছতে এলান কৰি দিব লাগে যাতে প্ৰত্যেক গাঁৱত গাঁও আৰক্ষী আছে, আৰু আপোনাৰ তেওঁলোকক এইটো কথা মেছেজ দিব লাগে যাতে শুক্ৰবাৰে নামাজৰ পিছত যে তেওঁলোকে ড্ৰাগছৰ ওপৰত অলপ কথা ক'ব লাগে, মাত মাতিব লাগে, আৰু বাল্য বিবাহৰ ওপৰত মাত মাতিব লাগে, আৰু দৰ্শনকাৰী যিসকলে নাৰী সুৰক্ষা, নাৰীৰ ওপৰত কেনেকৈ আমি চকুৰে চাব লাগে, কি কৰিব লাগে, কাৰণ সেইটোৰ ওপৰত ক'ব লাগে। ইমানতে মই কৈছোঁ, পৰৱৰ্তী যদি আমাৰ দাবী মানি ল'ব লাগে। ধন্যবাদ।